হেল্ল লাৰ্নাৰ্ছ আগৰ সকলে ভালে আছে টেকন'লজি চেনেললৈ আপোনালোকক স্বাগতম জনাইছো তো আজি এটা মোস্ট ইম্পৰ্টেন্ট ক্লাছ আপোনালোকৰ আগত হাজিৰ হৈছো আজি ক্লাছটো হৈছে যে অসমৰ যিসমূহ নদী আছে বা উপনৈ আছে তো তাৰ বিষয়ে আজি আলোচনা কৰিম আপোনালোকে চেনেল সাবস্ক্ৰাইব যদি কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আজিকৈ সাবস্ক্ৰাইব কৰিছে তেখেতে তক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল কৰা নাই কাইন্ডলি কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে যিকোনো নটিফিকেশ্যন আপোনালোক সোনকালে পাই যায় আৰু এটা কথা লগতে কৈ দিছো যে যিসকলে বৰ্তমান ক্লাছটো চাই আছে বা চাব তো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব যেহেতু ফাৰ্ষ্টকে যদি আপোনালোকে ফাৰ্ষ্ট অফ অল স্কিপ কৰি বা কাটি চাই যায় তেনেহ'লে কোনো কন্টেন্ট আপোনালোকে বা ক্লাছ বুজিয়ে নাপাব যেনে এবসেন্ট আৰু প্ৰেজেন্টৰ কোনো মানে নাথাকিব তো যেহেতু আমি শিকাৰো উই আৰ লাৰ্নাৰ্ছ দেন আমাৰ কি কৰিব লাগিব যিকোনো বস্তু আয়ত্ত সহকাৰে বা সময় অলপ মিলাই এটেনটিভলি কি কৰিব লাগিব ক্লাছ ব্লাক চাব লাগিব আৰু মই যিখিনি কন্টেন্ট ইনক্লুড কৰো মই ভাবো যে খুবই ইম্পৰ্টেন্স হয়তো আপোনালোকে চালে গম পাব না চাই এনেকৈ ক'লে নহব চালেহে গম পাব তো আজি এটো ক্লাছত মই ব্ৰহ্মপুত্ৰ আৰু বৰাকবিলিৰ যিকেইটা নৈ উপনৈ আছে ট্ৰিবিউটাৰিজ আছে তো গোটেই কেইটাৰ বিষয়ে মই আলোচনা কৰিম লগতে মই মেপৰ দ্বাৰাও কিছুমান বস্তু আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কোনটো পাৰ্টত আছে উত্তৰ পাৰ্টত নে দক্ষিণ পাৰ্টত আছে কোন বেংকত আছে তো গোটেইখিনি বস্তু ডিটেইলছত এক্সপ্লেইন কৰিম আপোনালোকে কাইন্ডলি স্কিপ নকৰাকৈ ভিডিওটো চাই যাব তাৰ বাবে মই অনুৰোধ জনাইছো তো বলক ফলো নকৰি ভিডিওটো আৰম্ভ কৰো তো আজি ফাৰ্ষ্ট পইণ্টটো হৈছে যে ব্ৰহ্মপুত্ৰ এটো ব্ৰহ্মপুত্ৰ হল মহাবাহু ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰ হল আমাৰ অসমৰ এটা সৌন্দৰ্য আৰু এই ব্ৰহ্মপুত্ৰ আমাৰ এটা পৰিচয় আৰু এই ব্ৰহ্মপুত্ৰৰ এটা আমাৰ প্ৰাকৃতিক এটা সৌন্দৰ্য তো এই ব্ৰহ্মপুত্ৰ খুবেই এটা মোস্ট ইম্পৰ্টেন্ট এটা বস্তু যেনে আমাৰ পানীৰ যোগান ধৰে বহুত ধৰণৰ আমাৰ হেল্প হৈ আছে কিন্তু কিছুমান সময়ত আমাক অলপ দুখো দিয়ে তো বেছিভাগ সুখো দিয়ে দুখ কেনেকৈ দিয়ে যেতিয়া নেকি গৰাখহনীয়াৰ সৃষ্টি কৰে যেতিয়া বানপানী হয় তেতিয়া বহুত মানুহৰ বনায়তৰ বহুত অসুবিধা হয় খোৱা লোৱা যাতায়াত বহুত ধৰণৰ অসুবিধা হয় তো বলক মই ইমান বাহিৰৰ পিনে নাযায় মেইন টপিকছত আলোচনা কৰিম তো ব্ৰহ্মপুত্ৰ হল অলসো কল মানে ব্ৰহ্মপুত্ৰক এটো গম পাব যে ব্ৰহ্মপুত্ৰ এই বাংলাদেশত যমুনা বুলি কয় কিন্তু আমাৰ অসমত আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ আৰু বাংলাদেশত কি কয় বাংলাদেশীয়ে যমুনা বুলি কয় তো হুইচ অৰিজিনেট ইন দা তিব্বত যে আছে তিব্বতৰ পৰা কি হৈছে এই ব্ৰহ্মপুত্ৰ সৃষ্টি হৈছে আৰু এই তিব্বতৰ যেটো এয়াৰলং চাংপো আছে ইন্ডিয়া এটোৰ পৰা কি হৈছে বিলংস কৰিছে বা অৰিজিনেট হৈছে অফ ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু এই ব্ৰহ্মপুত্ৰ কি হৈছে যে পূবৰ পৰা পশ্চিমে হৈ বাংলাদেশলৈ গুচি গৈছে ৰাইট তো বাংলাদেশলৈ ইনটো মানে গমন কৰিছে ৰাইট এতিয়া হল ব্ৰহ্মপুত্ৰ ৰিভাৰত যিকেইটা উপনৈ আছে এই গোটেইকেইটা উপনৈ আপোনালোকে চাই যাব ব্ৰহ্মপুত্ৰ উপনৈ হৈছে মই এই লেফট সাইডত এটো কি দিছো উত্তৰ পাৰৰ ট্ৰিবিউটাৰিজ এইকেইটা হৈছে উত্তৰ পাৰৰ ট্ৰিবিউটাৰিজ আৰু এইকেইটা হৈছে দক্ষিণ পাৰৰ ট্ৰিবিউটাৰিজ অৰ্থাৎ উপনৈ এতিয়া হল উত্তৰ পাৰটো হৈছে হুবনহেৰি আৰু দক্ষিণ পাৰটো হৈছে বুঢ়ীদিহিং ঠিক আছে নেক্সট আছে জিয়া ভৰলু কাকডুঙা মানে উত্তৰ দক্ষিণ ৰাইট পাগলাদিয়া উত্তৰ জিঞ্জিৰাম দক্ষিণ চম্পাৱতী উত্তৰ কলমনি দক্ষিণ তো জিয়া দল মৰা দিফলু হুনকু গেলাবিল ঠিক আছে জিঞ্জিয়া বুগদৈ হয়তো দুই চাৰিটা উপনৈ উঠা নাই বা দিয়া নাই মই ভিডিওটো লং হৈ যাব কাৰণে তো মই ইম্পৰ্টেন্ট কেইটা দি দিছো চাই যাব তাৰপিছত বুঢ়ীহুতি আমচাং ব্ৰহ্মজান নামদাং ডিক্ৰাং বৈশিষ্ট মানা জাজি পুঠিমাৰী বাহিনী বৰনাদী কলং গদাধৰ কপিলি আই কৃষ্ণাই পাঁচনৈ ডিমৌ বৰগাং বৰলু ৰঙানৈ দিখৌ বলক আঁতৰি নাযাব দেই বন্ধু বান্ধৱীসকল মেপত মই আলোচনা কৰিম আৰু আগত বহুত মজা আছে এতিয়া হল ব্ৰহ্মপুত্ৰ যেকেইটা উপনৈ আছে অলৰেডি আপোনালোকে গম পাইছে ব্ৰহ্মপুত্ৰ উপনৈ কেইটা ঠিক আছে এতিয়া হল মেপত আপোনালোকক মই কৈ দি আছো মেপটো চাব মেপটো হৈছে মেপটো এটো চাব এই যে
ইয়াৰ পৰা হ'ব কলম মই লৈ আছো এই যে ইয়াৰ পৰা এইফালে গৈ 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 এইফালে গৈছে ঠিক আছে এতিয়া হল এইটো গংগা ঠিক আছে এইটো বাংলাদেশ এইটো শিলং এই গুৱাহাটী দিস ইজ গুৱাহাটী মিকিৰ তেজপুৰ এতিয়া হল উপনৈবোৰ আছে ধুবুৰী ডিস্ট্ৰিক্ট জিয়া বৰলো এইটো উপনৈ জিয়া বৰলো ৰঙা নদী তারপরে পাসিঘাট এটো পাসিঘাট ডিব্ৰুগড় এটো ইন্দু ভুটান রেঞ্জার্স রেঞ্জ এটো বুড়িদিহিং এইটো লোহিত দিস ইজ লোহিত ঠিক আছে লোহিত তো এই হারি কপিলি এতিয়া হল কোনটো পাৰত কি আছে কোনটো উপনৈ আছে আপোনালোকে গম পাইছে এইটো হৈছে পদ্মা এই যমুনা ঠিক আছে অল ব্ৰহ্মপুত্ৰ এটো আছে অল ব্ৰহ্মপুত্ৰ এইটো হৈছে Silimari. This is Dhubri. This is Sikkim state, Bhutan country. This is Himalaya state. This is Subansiri. This is Arunachal. So, etia gom paise je korpora koloi goise nodi. Eto hoise Sangpo. Ei Sangpo je moi koisilo. Eto hoise Dibang. ঠিক আছে তো এই ম্যাপতো মই অলপ দেখাই দিছো আপোনালোকে স্ক্ৰিনশ্বট কৰি লব এই বে অফ বেংগল এটো ইন্ডিয়া ম্যাপ এই টাইপত আছে যে তিব্বতৰ পৰা উৎপত্তি হৈছে এই টাৰলুঙৰি এনেকৈ হৈছে তো যে নহক যিখিনি ইয়াতে কনসেপ্ট আপোনালোকে আয়ত্ত কৰিলে মই ভাবো খুবেই আপোনালোকৰ ডাউট ক্লিয়াৰ হৈছে এই পুঠিমাৰি মানা টিপকাই তো এতিয়া গম পাইছে না কোন কেটা কোন পাৰৰ ট্ৰিবিউটাৰিজ বা উপনৈ এতিয়া গম পাইছে ঠিক আছে এতিয়া নেক্সট আছে আৰু এটা কৈ দিছো মই ইয়াতে দেখাই দিছো এই যে আছে যে তিস্তা সব এক সেকেন্ড এই বারান্দি মানাস সাংকুশ তিস্তা কপিলি ধনসিৰি this is Brahmaputra right ধনসিৰি দিখৌ লোহিত সিয়াং Subansiri this is Subansiri right তো একিটা হৈছে ব্ৰহ্মপুত্ৰ উপনৈ মেপত কনসেপ্ট হৈ গল আপোনালোক ক্লিয়াৰ কোন ফালে গৈছে কোন সাইডত আছে গম পাইছে এতিয়া তে নেক্সট আছে বৰাক এটা হল বৰাক যে ৰিভাৰ আছে বৰাক ৰিভাৰ ৰৰ কিছুমান উপনৈ আছে এতিয়া হল বৰাক ৰিভাৰ যে উত্তৰ পাৰ উপনৈ এটা হৈছে জিৰি দক্ষিণ পাৰটো হৈছে দলেশ্বৰী ঠিক আছে তো আজি আপোনালোকৰ অসমৰ যি দুখন নদী আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুইখন নদীৰ যে উপনৈ সমূহ আপোনালোকৰ আজি কনসেপ্ট ক্লিয়াৰ হৈ গল তে জিৰি দলেশ্বৰী সিৰি লংগাই মধুৰা উত্তৰ কাঠাখাল দক্ষিণ জাতিংগা হুনাই ঘুমৰা সিংলা কালাইন আৰু হাৰং একেটা হৈছে উত্তৰ পাৰৰ উপনৈ তো মেপটো মই দেখাই দি আছো মেপটো হৈছে এটা হৈছে এক সেকেন্ড সোনাই ৰিভাৰ এটা হৈছে সোনাই ৰিভাৰ পুখনি ৰিভাৰ দলেশ্বৰী ৰিভাৰ সিংহা ৰিভাৰ লংগাই ৰিভাৰ ঠিক আছে দিস ইজ বাংলাদেশ এটো কৰিমগঞ্জ ডিস্ট্রিক্ট শিলচৰ তাৰ পিছত হাইলাকান্দি ডিস্ট্রিক্ট সনবিল এটো তাৰ পিছত জিৰি আৰু এটো হৈছে বৰাক ৰিভাৰ দিস ইজ বৰাক ৰিভাৰ ঠিক আছে তো এতিয়া আপোনালোকৰ মেপটো চাইছে তো মেপটো মই সম্পূৰ্ণকৈ দেখাব পৰা নাই সৰি তো এখিনি হৈছে দিস ইজ নট স্কেল ম্যাপিং স্কেলৰ দ্বাৰা এটো কৰা হোৱা নাই তো আজি এখিনি যিখিনি তথ্য আপোনালোকে চালে বা গম পাইছে যেহেতু অলপ আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে তো মই ভাবো ভিডিওটো আপোনালোকে শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু এই এনেকুৱা ধৰণৰ কন্টেন্ট পাবলৈ
হলে মোৰ টেকন'লজি চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াত টেকন'লজি চেনেলৰ প্লেলিষ্ট বহুত ধৰণৰ কন্টেন্ট দিয়া আছে ক্লাছ দিয়া আছে আপোনালোকে কাইন্ডলি চাই ল'ব বহুত কিটা এক্সামৰ লগত ৰিলেটেড আছে তো আজি এখিনি আছিল তো আজি এটো ক্লাছৰ পৰা বিদায় মাগিছো অন্যটা ক্লাছ লগ পাম বুলি আশা ৰাখিছো আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো হেভ এ নাইস ডে